হেল্ল' কি খবৰ আপোনালোকৰ? আজি পুনৰ এটা নতুন ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। বহুকেইটা দিনৰ পিছত পুনৰ আজি ওলালোঁ মেঘালয়ৰ চেৰাপুঞ্জীলৈ বুলি। তো দুই কাষে পাহাৰীয়া ৰাস্তাৰে এয়া আমি গৈ আছোঁ মেঘালয় দিশে। আজি বতৰটো অলপ ফৰকাল ক'ৰবাত আৰু ক'ৰবাত বৰষুণ জাক একেৰাহে দি আছে। তথাপিও ধৰক এনে এটা পৰিৱেশৰ মাজলৈ আহি ভাল লাগে। তো এতিয়া চেৰাপুঞ্জীৰ ৰাস্তাও অলমষ্ট ভাল হৈ গ'ল, আগৰ দৰে নহয়। কিছুদিন আগতে মেৰামতি আৰু নতুনকৈ ৰিন'ভেশ্যনৰ কাম চলি আছিলে, এতিয়া প্ৰায় সম্পূৰ্ণ ভাল বুলি ক'লেও বেয়া নহ'ব। অলমষ্ট আপুনি খুব কম সময়ৰ ভিতৰত চেৰাপুঞ্জী গৈ পাই যাবগৈ। দুই এটা জেগাত অলপ ভাগা থাকে, কাৰণ কিয় ইয়াতে বৰষুণৰ পৰিমাণটো যথেষ্ট বেছি হয়, গতিকে ৰাস্তা দুই এটা জেগাত ভাগি যায়। তথাপি খুব কম টাইমত আপুনি শ্বিলঙৰ পৰা চেৰাপুঞ্জী পাবগৈ পাৰিব। আমাৰ আহা আজি যথেষ্ট পলমেই হ'ল। তো আৰু বতৰো এনেকুৱা হয় কাৰণে আমি খুব বেছি স্পীড গাড়ী চলাব পৰা নাই। গতিকে তথাপি আমি এতিয়া প্ৰথমে গৈ আছোঁ জিভা ৰিজৰ্টত খোৱাৰ কাৰণে, আৰু তাৰ পৰা খাই আমি আমাৰ ৰুমটো প্ৰথমে চেক ইন কৰি ল'ম। তাৰপাছত আমি পুনৰ ওলাই আহিম, কাৰণ আজি ইয়াতে মোটামুটি ৰ'দ নাই। গতিকে এইটোৱে ৱেডাৰ থাকিব সম্পূৰ্ণ দিনটো। বৰষুণ কম আছে যদিও ডাৱৰৰ পৰিমাণটো যথেষ্ট বেছি, একেবাৰে তললৈকে। গতিকে আজি ৱেডাৰটো এনেকৈয়ে থাকিব। গতিকে এইভাগেই আৰু যিখিনি পাৰোঁ আমি চাম। দেখা পাইছে অলমষ্ট সম্পূৰ্ণ ফগি ৱেডাৰ। আৰু আমি জিভা ৰিজৰ্টৰ ফালে যাওঁতেই এতিয়া এই মেইন পইণ্টত চেৰাপুঞ্জীৰ অলমষ্ট ধাৰাসাৰ বৰষুণ এজাক নামিয়ে আহিলে। গতিকে আমি তথাপি এনেকৈ গৈ থাকিব লাগিব। ব'লক গৈ থাকোঁ একেলগে। আৰু জিভা ৰিজৰ্টত খাই আমি এতিয়া আমাৰ ৰুমৰ ওচৰত অলমষ্ট পাই গ'লোহি, গেষ্ট হাউচৰ ওচৰত। তো গেষ্ট হাউচৰ ওচৰত এতিয়া সন্ধিয়াৰ ৱেডাৰটো এনেকুৱা। তো অকণমানহে দেখি, বেছি আগলৈকে দেখাই নাপায়। মই এতিয়া মোৰ বেলকনিত আছোঁ, আৰু এইটো হৈছে মোৰ বেকগ্ৰাউণ্ডৰ ৱেডাৰ। এইখিনি একচুৱেলি আমাৰ যান্ত্ৰিকতাৰ গুৱাহাটীত পোৱা নাযায়। তো কেতিয়াবা এদিন এই অনুভৱটো লোৱাৰ বাবে আহোঁ উইকেণ্ডত এদিনৰ বাবে। কামৰ মাজতে কেতিয়াবা এটা দিন এনেকুৱা এটা ধুনীয়া ৱেডাৰৰ মাজত থাকিব মন যায়। ইয়াতে কি হয় আৰু এটা মনৰ মুকলি এটা মন পোৱা যায়, বাকী একো নাই, ভাল লাগে। ডাৱৰ আৰু বৰষুণ কি ধৰণে গৈ আছে আপুনি দেখিব পাৰিছে চাগৈ। গুড মৰ্ণিং। এতিয়া হ'লেতো ৰাতিপুৱাৰ ৱেডাৰ। এতিয়া বৰষুণ দি আছে ন, ফগখিনি নাই, ধুনীয়াকৈ দেখা পায়। তলতে এটা পুখুৰী টাইপ আছে, দ নহয় কিন্তু শিলৰ ওপৰত কিছুমান পানী জমা হৈ আছে, সেইটো ভাল লাগিছে। আৰু এইফালে পাহাৰ, ওখ পাহাৰ, চাইডে মানুহৰ সৰু সৰু ঘৰ, মানুহবিলাক থাকে ওচৰা ওচৰিকৈ। বৰষুণ এতিয়াও দি আছে, মতলব কালিৰ পৰা নন ষ্টপ বৰষুণেই আৰু আহি পোৱাৰ পৰা এতিয়ালৈকে বৰষুণ অকণমান সময়ৰ কাৰণেও এৰা নাই। এতিয়া 7 ছিষ্টাৰ ৱাটাৰফলৰ কাষত মেগী খাইছোঁ, আৰু এয়া আগফালে এনেকুৱা অৱস্থা আজি বৰষুণৰ কাৰণে। 7 ছিষ্টাৰ ৱাটাৰফল গায়ব হৈ গ'ল, নাই। ইয়াতে গোটেই মানুহ, গাড়ী পাৰ্কিং, চবেই ছাতি ল'ব লগা হৈছে, এনে অৱস্থা আজি। আৰু
সিপাৰে 7 ছিষ্টাৰ ৱাটাৰফল, কিন্তু বৰষুণৰ কাৰণে ইমান ডাৱৰ আৰু বৰষুণ নাই। এই ডিভাইডাৰটোৰ পিছফালে 7 ছিষ্টাৰ ৱাটাৰফল। আৰু এইটো মেইন ৰাস্তা কাষতে ধুনীয়াকৈ দেখা পোৱা যায় 7 ছিষ্টাৰ ৱাটাৰফল, কিন্তু আজি বৰষুণ ডাৱৰীয়া বতৰৰ কাৰণে 7 ছিষ্টাৰ ৱাটাৰফল দেখা পোৱা নগ'ল। চাওঁ ইয়াৰ পৰা আগলৈ কি দেখা পাওঁ, যদি কিবা পাওঁ আপোনালোকক দেখাম। এতিয়া বেলেগ এটা লোকেশ্যন চোৱাৰ কাৰণে আমি গৈ আছোঁ, আৰু আজি বতৰটোতো এনেকৈয়ে থাকিব আৰু তথাপি যোৱাকালিতকৈ অকণমান উন্নত আজি বতৰটো, এটলিষ্ট অলপ দেখা পোৱা গৈছে। তো ব'লকচোন আগত চাওঁ কি পাওঁ। তো এইটো এটা ৱাটাৰফল হয়। ইমান ভিজিবল নহয়, ডাৱৰটো বেছি, কুঁৱলীটো বেছি, সেইকাৰণে ইমান ভিজিবল হোৱা নাই। তথাপি জেগাডোখৰ বৰ ধুনীয়া, চাৰিওফালৰ পৰা এটা চেঁচা বতাহ এটা আহি আছে, আৰু বহু মানুহ ৰখি পেলাই ছাইডে তলৰ ফালে গৈছে যদিও আমি যোৱা নাই, আমি ৰাস্তাৰ পৰাই চাইছোঁ। আৰু চেৰাপুঞ্জী বহুবাৰ আহিছোঁ, গতিকে এনেকৈ হ'লেও ভাল লাগে। আৰু অলপ বৰষুণ এৰাৰ কাৰণে আমি ৰাস্তাতে ৰখি মাটি কঁঠাল এটা আমি কাটিছোঁ খোৱাৰ কাৰণে। তো আমাৰ মিষ্টাৰ হেমেন দাসে মাটি কঁঠাল কটাত ব্যস্ত, আৰু বতাহ এটা মাৰিয়ে আছে ফেৰ ফেৰ কৰি। আৰু এয়া আকৌ বতৰটো মানে ডাৱৰীয়া হৈ আহিলে, আৰু গ্লাছৰ পৰা ভিজিবিলিটি একেবাৰে নোহোৱাই হৈ গৈছে ৱেডাৰটো চেঞ্জ হৈ থকাৰ কাৰণে। তো এতিয়া গৈ থাকক, আৰু এনেকৈ আগবাঢ়ি গৈ থাকোঁ, ক'ৰবাত কিবা পালে আকৌ চাম আৰু।